কাৰ্বি ভূমি আৰু কাৰ্বি ভূমি দেখা গৈছে এনেধৰণৰ এতিয়া আৰক্ষী গিজগিজি আছে আৰু গিজগিজি আৰক্ষীৰ লগতে দেখা গৈছে যে যি পাথৰ দলিয়াই এনেধৰণৰ দেখা গৈছে আৰক্ষী আৰু যি প্ৰতিবাদকাৰী সেই প্ৰতিবাদকাৰীৰ মাজত দেখা গৈছে এনেধৰণৰ সংঘৰ্ষৰ লিপ্ত হৈছে এয়া হৈছে পৰিৱেশ আৰু এতিয়া ইতিমধ্যে দেখা গৈছে যে ছত্ৰভংগ দিয়াত আৰক্ষীয়ে ছত্ৰভংগ দিয়া আৰু দেখা গৈছে কেছৰ পৰা আৰম্ভ কৰি তেওঁলোকে ইতিমধ্যে দেখা গৈছে পাথৰ যদিও পাথৰ লগতে দেখিছে বটল এনেধৰণৰ বিভিন্ন তেওঁলোকে দলিয়াইছে আৰু এয়া হৈছে পৰিৱেশ মোৰ সতীৰ্থই দেখুৱাই আছে এয়া পৰিৱেশে দেখিছে আপোনালোকে পূৰ্বতে এই গাড়ীখন ইয়াতে জ্বলাইছিলে জ্বলাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু ইতিমধ্যে দেখা গৈছে আৰক্ষীৰ লগতে হতাহতিৰ ক'ব লাগিব সৃষ্টি হৈছে আৰু আৰক্ষী আৰু যি প্ৰতিবাদকাৰী সেই প্ৰতিবাদকাৰীৰ লগতে খণ্ডৰ যুদ্ধ পৰিণত হৈছে আৰক্ষীয়ে টিয়াৰ গেছ আৰু ফ্লেং ফায়াৰ কৰিছে যদিও কিন্তু দেখা গৈছে তেওঁলোকে যি পাথৰ আৰু বটল মই সতীৰ্থক অনুৰোধ কৰিম এয়া যি ৰাস্তাৰ পৰিৱেশ এয়া ৰাজপথৰ পৰিৱেশৰ এয়া পাথৰ এনেধৰণে মাৰিছে আৰু এনেধৰণৰ দেখা গৈছে আৰক্ষী এতিয়া সষ্টম হৈ পৰিছে আৰু এয়া হৈছে অগ্নিগৰ্ভ হৈ পৰিছে পৰিস্থিতি একদম নিয়ন্ত্ৰণ বাহিৰত গুচি গ'ল আৰু এয়া পৰিৱেশ মোক সতীৰ্থ দেখুৱাই আছে আৰক্ষী জোৱান পৰা আৰম্ভ কৰি মহিলা আৰক্ষী ইয়াত আহত হৈছে আৰু ইতিমধ্যে তেওঁলোকক এম্বুলেঞ্চত কঢ়িয়াই লৈ গৈছে আৰু যিহেতু ক'ব লাগিব এতিয়া অগ্নিগৰ্ভ হৈ পৰিছে এই যি খেৰণি আৰু কাৰ্বি আংলং খেৰণি দেখা গৈছে এফালৰ পৰা যদি প্ৰতিবাদকাৰীয়ে পাথৰ মাৰিছে আনফালে দেখা গৈছে যে আৰক্ষী টিয়াৰ গেছ দিছে আৰু ওপৰতে ব্লেংক ফায়াৰ কৰিছে আৰু এনেধৰণৰ দেখা গৈছে যে এতিয়া ছত্ৰভংগ দিয়াত আৰক্ষী সক্ষম হৈছে আৰু আৰক্ষী ইতিমধ্যে যি ৰাজপথ আছে সেই ৰাজপথতে আছে আৰু ইতিমধ্যে দেখা গৈছে যে প্ৰতিবাদকাৰীসকল বিভিন্ন স্থানত ভিতৰত সোমাই আছে আৰু এনেধৰণৰ দেখা গৈছে এতিয়া তেওঁলোকে ভিতৰ ফালে আছে আৰু আৰক্ষী আৰু যি প্ৰতিবাদকাৰী সেই প্ৰতিবাদকাৰীৰ মাজত দেখা গৈছিলে এক উদ্যম দেহি বুলি ক'ব লাগিব কোনো ধৰণৰ ইয়াত কোনো আপোচবিহীন নাই বহুতে আৰক্ষীয়ে তেওঁলোকে চেষ্টা কৰিছিল বুজাবলৈ কিন্তু এই চেষ্টা তেওঁলোকে প্ৰতিফলিত নহ'ল আৰু এফালে দেখা গৈছে আৰক্ষী আৰু প্ৰতিবাদীকাৰ মাজত এখণ্ড যুদ্ধ লিপ্ত হৈছে আৰু পাথৰ মাৰিছে যদি আৰু প্ৰতিবাদকাৰী আৰু আৰক্ষীয়ে এইফালৰ পৰা গেছ নিক্ষেপ কৰিছে আৰু এনেধৰণৰ দেখা গৈছে এয়া হ'ল যি পৰিৱেশ এয়া পৰিৱেশ প্ৰায় মোটামুটি ২০-২৫ জন মানে চোট লাগিছে কি মাৰিছে পাথৰ মাৰিছে চিচা বটল মাৰিছে আজি 10টা বজাৰ পৰা ৰাতিপুৱা 10টা বজাৰ পৰা আছো আমি মৰ্ণিং তেতিয়াৰ পৰা বেয়া হৈ আছে নিয়ন্ত্ৰণ হোৱা নাছিলে এই হাতত অলপমান চোট লাগিছে আৰু এই বুকুত অলপমান চোট লাগিছে হৈছে আৰু ভালমান কিজন হৈছে